হেল্ল' গাইজ, মই আজি লৈ আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো DLED এক্সাম হয় সেইটো এক্সামৰ মানে কেইটামান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। এছামিছ মিডিয়ামলৈ লৈ আহিছোঁ, ইংলিছ মিডিয়ামলৈ লৈ আহিছোঁ। চ' আজি লৈ আহিছোঁ ইণ্ডিয়ান পলিটিৰ যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় MCQ ৱাইজত আহিবলগীয়া হয় আমাৰ অহা 12 জুলাইৰ যিটো এক্সাম হ'ব 2026ত, সেইটোৰ কাৰণে লৈ আহিছোঁ। আপোনালোকে চাব আৰু ইয়াৰ পৰা আপোনালোকে ৰিভিজনো দিব পাৰিব। চ' মই ফাৰ্ষ্ট কুৱেশ্যনটো আৰম্ভ কৰিছোঁ। দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বিগিনছ উইথ, ইয়াতে চাব এছামিছৰে দিয়া আছে, এছামিছৰো দিয়া আছে ভাৰতীয় সংবিধান প্ৰস্তাৱনা কোনে শব্দৰে আৰম্ভ হৈছে। ইয়াতে আছে কি নাম্বাৰ এই নাম্বাৰ আছে দ্য চিটিজেন্স অফ ইণ্ডিয়ান, এইটোতো নহ'ব। উইথ দ্য পিপল অফ ইণ্ডিয়ান, য়েছ এইটো হ'ব। ইয়াতে মই এনচাৰ শ্ব' কৰি দিছোঁ, আপোনালোকে জাষ্ট আইডিয়াবোৰ ল'ব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাওক 2 নম্বৰ কুৱেশ্যনটো হৈছে ফাণ্ডামেণ্টেল ৰাইটছ আৰ কণ্টেণ্ট ইন হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যনছ, মৌলিক অধিকাৰ সংবিধানৰ কোন অংশত আছে। এটাতো আপোনালোকে মানে এইবিলাক ইজি কুৱেশ্যন হয়, কিন্তু এইবিলাকে আহে, ইয়াতকৈ টান কুৱেশ্যন নাহে DLEDত, ঠিক আছে। আপোনালোকে সেইটো কনফাৰ্ম হৈ থাকিব। এইটো পাৰ্ট 3, অ'কে। পাৰ্ট 3 আৰু যদি কোৱা হয় পাৰ্ট 3ত আৰ্টিকেল কিমানৰ পৰা কিমানলৈকে আছে সেইটো আপোনালোকে ফাণ্ডামেণ্টেল ৰাইটত যিটো পাৰ্ট 3 আৰ্টিকেল থাকে সেইটো আপোনালোকে মনত ৰাখিব। আৰ্টিকেল 12ৰ পৰা আৰ্টিকেল 35লৈকে থাকে, ঠিক আছে। তাৰপিছত আপোনালোকে 3 নম্বৰ কুৱেশ্যনটো চাব, হুইচ আৰ্টিকেল গ্যাৰাণ্টি ইকুৱেলিটি বিফৰ ল, মানে কি কৈছে যে আইনৰ আগত সমতাৰ অধিকাৰ কোন অনুচ্ছেদত আছে। মানে সকলৰ ক্ষেত্ৰতে মানে সমানভাৱে সমান ইকুৱেলিটিত আছে, ঠিক আছে। সেইটো আপোনাৰ কোনটো আৰ্টিকেলত আছে সেইটোৰ কথা হৈছে, এইটো আৰ্টিকেল 14। তাৰপিছত কৈছে 4 নম্বৰ কুৱেশ্যনটো হৈছে ৰাইট টু এডুকেশ্যন ইজ আণ্ডাৰ, মানে কৈছে ৰাইট টু এডুকেশ্যন কোনটো আৰ্টিকেলত আছে, ঠিক আছে। শিক্ষাৰ অধিকাৰ কোন অনুচ্ছেদত আছে, আৰ্টিকেল 21A। তাৰপিছত ফাণ্ডামেণ্টেল ডিউটিজ ৱাৰ এডেড বাই, মানে ফাণ্ডামেণ্টেল ডিউটি মৌলিক কৰ্তব্য কোন সংশোধনৰ জৰিয়তে যোগ কৰা হৈছিল, এইটো 42nd এমেণ্ডমেণ্ট। এইটো আছিল আপোনাৰ, যদি আপোনাক ERS দিয়া থাকে ERS মনত ৰাখিব, 1976, অ'কে। 42nd এমেণ্ডমেণ্ট 1976। তাৰপিছত কি হৈছে হু এপইণ্ট দ্য গভৰ্ণৰ, ৰাজ্যপালক কোনে নিয়োগ কৰে, ঠিক আছে। ৰাজ্যপালক কোনে নিয়োগ কৰে, এইটো হৈছে ৰাষ্ট্ৰপতি, প্ৰেচিডেণ্টে ৰাজ্যপালক নিয়োগ কৰে। তাৰপিছত 7 নম্বৰ কুৱেশ্যন হৈছে ৰাজ্যসভা ইজ অলছ' ন'ন এজ, ৰাজ্যসভা কি, ৰাজ্যসভা হৈছে কাউন্সিল অফ ষ্টেট, আৰু ইয়াৰ আৰু নাম আছে আপাৰ হাউচ বুলি কয় ৰাজ্যসভাক, কাউন্সিল অফ ষ্টেট বুলি কয় ৰাজ্যসভাক। তাৰপিছত এইটো কি বুঢ়া মানুহৰ এছেম্বলি হয়, ঠিক আছে। মানে সিহঁতৰ এজ মিনিমাম এজ কিমান লাগে, ৰাজ্যপালৰ সদস্য মেম্বাৰ হ'বলৈ গ'লে মিনিমাম এজ কিমান লাগে, 30 ইয়াৰ্ছ লাগে, এইটো মনত ৰাখিব আপোনালোকে, ঠিক আছে। তাৰপিছত মানি বিল কেন বি ইণ্ট্ৰডিউচড অনলি ইন লোকসভা। এটা কথা মনত ৰাখিব, মানি বিল আৰ্টিকেল কিমান নম্বৰ আৰ্টিকেলত থাকে, আৰ্টিকেল 110, মানে 110 নম্বৰ আৰ্টিকেলত মানি বিল আছে। তাৰপিছত কৈছে মানি বিল অনলি লোকসভাত ইণ্ট্ৰডিউচ কৰা হয়, কিন্তু ৰাজ্যসভাত নহয়। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চাব, হু ইজ দ্য গাৰ্জিয়ান অফ দ্য কনষ্টিটিউশ্যন। গাৰ্জিয়ান অফ দ্য কনষ্টিটিউশ্যন কোন হয় আপোনালোকেতো জানেই না, সুপ্ৰিম কোৰ্ট হয়। গাৰ্জিয়ান অফ দ্য কনষ্টিটিউশ্যন সুপ্ৰিম কোৰ্ট হয়। এছামিছৰে দিয়া আছে, আপোনালোকে চাই ল'ব ইয়াৰ পৰা। সংবিধানৰ ৰক্ষক কোন হয়, সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়। তাৰপিছত ভোটিং এজ ইন ইণ্ডিয়ান ইজ, ভাৰতৰ ভোটদানৰ বয়স কিমান, ভাৰতৰ ভোটদানৰ বয়স হৈছে ভাৰতৰ ভোটদানৰ বয়স হৈছে 18 ইয়াৰ্ছ, অ'কে। ইয়াতে আনচাৰ দিয়াই আছে 18 ইয়াৰ্ছ। আৰু যদি কোৱা হয় পঞ্চায়ত ইলেকশ্যন খেলিবলৈ হ'লে বয়স কিমান লাগে, নিম্নতম বয়স কিমান লাগে, সেইটো হৈছে 21। আৰু যদি কোৱা হয় MLA খেলিবলৈ বয়স কিমান লাগে, সেইটো হৈছে 25, অ'কে। এইবিলাক আপোনালোকে মনত ৰাখিব, এইবিলাকৰ পৰা কুৱেশ্যন আহি থাকে সদায়। পঞ্চায়তী ৰাজ ৱাজ গিভেন কনষ্টিটিউচনেল ষ্টেটাছ বাই 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, এইটো আছিল কিমান 73rd 1992, অ'কে। 1992 আছিল, সেইটো মনত ৰাখিব আপোনালোকে। তাৰপিছত মিউনিচিপালিটিজ গট কনষ্টিটিউচনেল ষ্টেটাছ, এইটো আছিল কি 74th, এইটো আছিল ছেম 1992, অ'কে। ইলেকশ্যন কমিশ্যন ইজ মেনশ্যনড হুইচ আৰ্টিকেল, এইটো হৈছে আৰ্টিকেল 324। তাৰপিছত কৈছে আৰু এটা কথা, ইয়াৰ পৰা আৰু এটা কথা মই কৈ আছোঁ আপোনালোকক, যদি কয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কোন নিৰ্বাচন নিয়োগ কৰে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যোগেদি নিৰ্বাচন কৰা হয়, আপোনাৰ যিটো লোকসভাৰ নিৰ্বাচন কৰা হয় আৰু ষ্টেট এছেম্বলিৰ নিৰ্বাচন কৰা হয়, অ'কে। আৰু যদি কয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ দ্বাৰা আপোনালোকৰ পঞ্চায়তী যিবোৰ ইলেকশ্যন আছে সেইবোৰ ইলেকশ্যন কমিশ্যন অফ ষ্টেটৰ দ্বাৰা কৰা হয়, অ'কে। তাৰপিছত DPSP পৰা কুৱেশ্যন আহি থাকে সদায়, ফাণ্ডামেণ্টেল সেই হ'ল চাগে DPSP। প্ৰথম কুৱেশ্যন হৈছে DPSP ক'ৰ পৰা লোৱা হৈছে, ঠিক আছে। ডাইৰেক্টিভ প্ৰিন্সিপাল আৰ ফ্ৰম ক'ৰ পৰা লোৱা হৈছে, আয়াৰলেণ্ড আৰু এটা নাম কয় আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে বুলি কোৱা হয়। এছামিছে দিয়া আছে, আপোনালোকে এছামিছে চাই ল'ব পাৰে। তাৰপিছত কি হৈছে এণ্টি ডিফেকশ্যন ল মানে কি জানেনে, এণ্টি ডিফেকশ্যন ল মানে হৈছে মানে মন্ত্ৰীসকলক পদৰ পৰা ত্যাগ কৰে, সেইটো হৈছে এণ্টি ডিফেকশ্যন ল। সেইটো আপোনালোকৰ 10 শিডিউলত দিয়া আছে, অ'কে। আৰু যদি 9 শিডিউল কিমানত দিয়া আছে, 9 শিডিউল দিয়া আছে ফাৰ্ষ্ট এমেণ্ডমেণ্ট এক্ট 1951 কি আছে 9 শিডিউল উল্লেখ কৰা আছে, তাতে আৰু আৰ্টিকেল 32B উল্লেখ কৰা আছে, অ'কে। 11 শিডিউল কি আছে, 11 শিডিউল আছে পঞ্চায়ত, আৰু 12 শিডিউল কি আছে, 12 শিডিউল আছে মিউনিচিপালিটি, অ'কে। এইবিলাকো আপোনালোকে মনত ৰাখিব, এইবিলাকৰ পৰা কুৱেশ্যন আহি থাকে। ফাইনেন্স কমিশ্যন ইজ কনষ্টিটিউশ্যন আণ্ডাৰ, মানে কি কৈছে বিত্তীয় আয়োগ কোন অনুচ্ছেদ অনুসৰি গঠন কৰা হয়, অনুসৰি গঠন কৰা হয়, এইটো হৈছে আৰ্টিকেল 280, অ'কে। আৰ্টিকেল 324 কি আছিল, ইলেকশ্যন কমিশ্যন আছিল। আৰ্টিকেল 370 কি আছিল, 370 আছিল জম্মু কাশ্মীৰ, অ'কে।
হু এডমিনিস্টার দ্য ওথ অফ দ্য প্রেসিডেন্টক কোন ওথ দিয়ে প্রেসিডেন্ট ভাইস প্রেসিডেন্টে চিফ জাস্টিস অফ ইণ্ডিয়া ওথ দিয়ে ওকে আকৌ ভাইস প্ৰেচিডেণ্টক কোনে দিয়ে এইটো আপোনালোকক যদি এনেকুৱা ধৰণৰ কোৱেশ্যন সোধে যে প্ৰেচিডেণ্টে ৰিজিগনেশ্যন কাক দিয়ে তেনেহ'লে আহিব কি ভাইস প্ৰেচিডেণ্ট আৰু যদি ভাইস প্ৰেচিডেণ্টে ৰিজিগনেশ্যন কাক দিয়ে তেনেহ'লে আহিব কি প্ৰেচিডেণ্ট ওকে ইয়াৰ পৰা তাৰপিছত নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ আণ্ডাৰ নেশ্যনেল ইমাৰ্জেঞ্চি কোনটো আৰ্টিকেলত ডিক্লেয়াৰ কৰা হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকেল 352 ডিক্লেয়াৰ কৰা হৈছে আৰু যদি কয় ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰু কি কৈছে আপোনাৰ প্ৰেচিডেণ্ট ৰুল ফাইনেন্সিয়েল 356 360 ঠিক আছে এই দুটা মনত ৰাখিব হুইচ ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট ইয়াৰ পৰা কি কৈছে আপোনালোকৰ মৌলিক অধিকাৰ কোনটো নহয় আপোনালোকৰ ৰাইট টু প্ৰপাৰ্টি কিমান আৰ্টিকেল আছে আৰ্টিকেল 31 আছিল সেইটো আৰ্টিকেল 31 পৰা সেইটো উঠাই লৈছে ঠিক আছে উঠাই লৈ কিনে এতিয়া মানে আৰ্টিকেল ফাণ্ডামেণ্টেল ৰাইটত কেইটা ৰাখিছে 6টা ৰাখিছে ঠিক আছে আপোনালোকে 6টা মনত ৰাখিব তাৰপিছত ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল মানে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়ান কেম ইন টু ফ'ৰ্চ অন ডেটটো আপোনালোকে মনত ৰাখিব 26 জানুৱাৰী 1950 আৰু মই লাষ্টত এটা কোৱেশ্যন সুধিম আপোনালোকক যদি ক'ব পাৰে তেনেহ'লে আনচাৰ কমেণ্টৰ যোগেদি দি দিব মানে 26 জানুৱাৰী 1950 ডেটটো কি হিচাপে মানে পচন্দ কৰা হৈছে কি হিচাপে মানে চুনা হৈছে ঠিক আছে কি হিচাপে মানে নিৰ্ধাৰিত কৰা হৈছে যে 26 জানুৱাৰী 1952 মানে আমাৰ ভাৰতীয় সংবিধান কনষ্টিটিউশ্যন ডে বুলি কোৱা হ'ব ঠিক আছে আপোনালোকে যদি জানে তেনেহ'লে কমেণ্টৰ যোগেদি দি দিব আজি ইমানখিনি থেংক ইউ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় ভালকৈ কৰিব